কলিৰ যুগত সেইসকল নাৰী এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় বহুবাৰ কিমান বাৰ দিয়া হ'ব সীমা সংখ্যা নাই কলিৰ কথা ভাবিলে দুখ লাগি যায় এয়া হ'ল তুমি দেখা দ্বিতীয় কোঠাৰ কাহিনী মুনিবৰ এইবাৰ মই তোমাৰ আগত বুজাই কম তুমি দেখা সেই তৃতীয় কোঠাৰ কাহিনী তৃতীয় কোঠাত তুমি কি দেখা পাইছিলা প্ৰকাণ্ড কুঁৱাৰ এটা দেখিছিলা তুমি ইয়াৰ অৰ্থনাৰত তুমি শুনা কাণ পাতি হে মুনিবৰ সেই প্ৰকাণ্ড কুঁৱাটোৰ ভিতৰত একদল পানীত পৰি মানুহজনে কি কৈছিল ভাইহঁত পানী দিয়া পানী দিয়া পানী দিয়া পানী দিয়া বুলি চিঞৰি আছিল নহয় জানো মুনিবৰ কলিৰ যুগত ইয়াৰ অৰ্থ কি জানা লোভ লোভ হৈছে কলিৰ যুগত সবাৰো উৰ্ধত সত্য কথা কম নাৰদ মই তোমাৰ আগত হে মুনিবৰ এই কলিৰ যুগত এই কাৰোবাৰ যদি অনুষ্ঠানৰ প্ৰক্ৰিয়া আজি কেনেকুৱা আয়োজন আৰু কিমান এটা সম্প্ৰীতিৰ মেছেজ গৈ হয় আমাৰ এই অনুষ্ঠানটি 1970 চনতে জন্ম লাভ কৰিছিলে এইবাৰ 55 সংখ্যক আমাৰ গৰখীয়া সভাখন ৰাইজৰ যিখিনি আমি সহায় সহযোগ পাইছোঁ সুন্দৰ আৰু মানে ইয়াত আৰু ক'বলগীয়া আমি জাষ্ট আমি তাৰমানে অতিথিখিনি আপ্যায়ন কৰিব লাগে ৰাইজৰ সমাগম বহুত হৈছে অইনকেবাৰ পৰা এইবাৰ বেছি হৈছে আমি ভবাতকৈ বহুত হৈছে গতিকে আহিছে আপোনাৰ এই বৰপেটা আহিছে নলবাৰী আহিছে ইফালে মংগলদৈ আহিছে ৰৌতাৰ আহিছে এইবিলাক মানুহ আমাৰ যোৱাবেলিও আহি আছিলে তেওঁলোকে কৈছে আমি তাৰমানে এই অনুষ্ঠানটো থকালৈকে আহিয়ে থাকিম ফল পাইছে কাৰণে তেখেতসকলে ইয়াত তাৰমানে কোনোবাই ফল মানে পঠা ছাগলী আগবঢ়ায় কোনোবাই ষাঁড় গৰু আগবঢ়ায় তাৰমানে যিবিলাকৰ মানে ফল পাইছে তেওঁলোকে তাৰমানে পঠা ছাগলী বা গৰু আগবঢ়াইছে তাৰমানে বেছিকৈ মানে যেতিয়া যাৰ কোনো সতি সন্তান নাই সেইবিলাক মানে মহিলাই তেওঁলোকৰ মানে সন্তানৰ কাৰণে ইয়াত চাকি বন্তি আগবঢ়োৱাৰ কাৰণে তেখেতসকলে হয়তো সেই পাইছে বা কোনোবা যদি বেমাৰী হৈ আৰোগ্য হৈ আছে ইয়াত মানে চাকি বন্তি দিয়াৰ কাৰণে তেখেতৰ আৰোগ্যৰ পৰা সুনাম লাভ কৰিছে ভাল এটা আশীৰ্বাদ আছে আজি আমাৰ শৰাই ফাৰ্ষ্ট টাইম হৈছিলে আমাৰ হেৰি এই বন্তি প্ৰজ্বলন তাৰপিছতে হ'ল আমাৰ ধৰ্মধ্বজা উত্তোলন তাৰপিছত স্মৃতি তৰ্পণ তাৰপিছত মূল তোৰণ উন্মোচন গৰখীয়া শোভাযাত্ৰা বৃক্ষৰোপণ আৰু বৰ্তমান নাগাৰ নাম চলি আছে